নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল আমি আজিৰ পৰা যেহেতু অনলাইন এটেণ্ডেন্স দিব লাগিব, আগৰ পৰা যদিও দিয়া আছিল, আজিৰ পৰা যেহেতু বাধ্যতামূলকভাৱে অনলাইন এটেণ্ডেন্স দিয়াৰ ব্যৱস্থাটো কৰা হৈছে, গতিকে আজিৰ পৰা অনলাইন এটেণ্ডেন্স দিয়াৰ উপৰিও আমি অফলাইন এটেণ্ডেন্স দিব পাৰিম। এই চিঠিখনৰ জৰিয়তে এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি, আৰু এই চিঠিখন ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ এই জিলাকেইখনৰ কাৰণে আহিছে। আৰু ইয়াতে কি কোৱা হৈছে, পাৰ্মিশ্যন ফৰ এলাউইং অফলাইন এটেণ্ডেন্স। এই জিলাকেইখনৰ কিছুমান বিদ্যালয়ৰ কিছু শিক্ষকসকলক কি কৰা হৈছে, অফলাইন এটেণ্ডেন্স দিয়াৰ অনুমতি দিয়া হৈছে। এই কোন কোন জিলা, বিশেষকৈ কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ কিছু সংখ্যক এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক অফলাইন এটেণ্ডেন্স দিয়াৰ কাৰণে অনুমতি দিয়া হৈছে। তাক লৈ এই বিশেষ চিঠিখন আহিছে। ইয়াতে কি কৰা হৈছে চাওক, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ এজ পাৰ লিষ্ট ছাবমিটেড বাই ইউ 269 স্কুলছ অফ 8 ডিষ্ট্ৰিক্ট, অৰ্থাৎ 8খন জিলাৰ 269খন বিদ্যালয় do not have internet connectivity for which it will be difficult to capture daily attendance through Shiksha Hetu portal from 1st April 2024. The list of school along number of students and teachers as per Shiksha Hetu is enclosed. অৰ্থাৎ অসমৰ 8খন জিলাৰ 269খন বিদ্যালয় য'ত নেকি ইণ্টাৰনেট কানেকশ্যন নাই, আৰু ইণ্টাৰনেট কানেকশ্যন নোহোৱাৰ কাৰণে 1st এপ্ৰিল 2024 অৰ্থাৎ আজিৰ পৰা সেই বিদ্যালয়বিলাকত অনলাইন এটেণ্ডেন্স দিয়াত যেহেতু অসুবিধা হ'ব, গতিকে তেওঁলোকৰ কাৰণে কি কৰা হৈছে, অফলাইন এটেণ্ডেন্স দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু তেওঁলোকৰ সেই বিদ্যালয়বিলাকৰ শিক্ষকৰ লিষ্ট আৰু ষ্টুডেণ্টৰ লিষ্ট ইতিমধ্যে কি কৰা হৈছে, পাব্লিছ কৰা হৈছে। Therefore, the listed school may continue with manual system of keeping attendance in register till arrangement of internet connection by district administration is made available. It may be noted that this is a stopgap arrangement only and shall stand cancel when regular internet facility is made available to this school. গতিকে এইটো কথা কোৱা হৈছে যে এইটো যেতিয়ালৈকে সেই বিদ্যালয়বিলাকত কি কোৱা নহয়, যেতিয়ালৈকে সেই বিদ্যালয়বিলাকত ইণ্টাৰনেটৰ কানেকশ্যন এভেইলেবল নহয় তেতিয়ালৈকে এই অৰ্ডাৰটো মানে থাকিব, আৰু যেতিয়া ইণ্টাৰনেটৰ কানেকশ্যনটো এভেইলেবল হ'ব তেতিয়া এই অৰ্ডাৰটো কেঞ্চেল হ'ব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমৰ 8খন জিলাৰ 269খন বিদ্যালয়ে এতিয়াও অনলাইন এটেণ্ডেন্স দিব নালাগে, এতিয়াও তেওঁলোকে কি কৰিব লাগিব, অফলাইন এটেণ্ডেন্স দিলে হ'ব। ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।